খেলাই নাই তাৰ লগত খেলিব এই বিশাল লাজোৱা সভাৰ আজি মুখ্য অতিথি প্ৰদেশ কংগ্ৰেছৰ সভাপতি মনোজ চৌহান নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক ডাঙৰীয়া বেণুগোপালজী তেলেংগানাৰ পৰা অহা ফাহিম মঞ্চত উপবিষ্ট বিধায়কসকল মীৰা বৰঠাকুৰ মঞ্চত উপবিষ্ট কংগ্ৰেছৰ নেতৃবৃন্দ প্ৰশান্ত শইকীয়া জিলা কংগ্ৰেছৰ সভাপতি জগদীশ সিনহা ব্লক কংগ্ৰেছৰ সভাপতি প্ৰদীপ হাজৰিকা বামনী শইকীয়া বৰা ব্লক পাচিয়াগড় ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত থকা ভদ্ৰ মহিলা মণ্ডলী আলিম ওলামাসকল যুৱক বন্ধুসকল সাংবাদিক বন্ধুসকল আৰু শ্ৰদ্ধাৰ ৰাইজ প্ৰথমে মই মহিলাসকলৰ ওচৰত ক্ষমা বিচাৰিছো মাত্ৰ যোৱাকালি 12টা বজাৰ পিছত এই মিটিঙৰ আমি পাৰ্মিশ্যন পাইছো আমি আপোনালোক সকলোকে খবৰ দিবলৈ পৰা নাই তথাপি মহিলাসকল ইমানখিনি ৰাইজ ইয়ালৈ আহিছে তাৰ বাবে মই আপোনালোকক ধন্যবাদ কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছো আমি এটা শিষ্টাচাৰ থকা ভদ্ৰ দল মই মোৰ সহকৰ্মী আৰু কংগ্ৰেছৰ সমৰ্থক যুৱকসকলক অনুৰোধ কৰিম বহু মহিলা থিয় হৈ আছে সেইসকলক অলপ বহিবৰ কাৰণে দিবৰ কাৰণে অনুৰোধ কৰিছো এইকাৰণে মই কৈছো মই এইফালে চাওক যে আমি এটা শিষ্টাচাৰী আমি এটা ভদ্ৰতাক বিশ্বাস কৰা লোক আমি হিমন্ত বিশ্ব শৰ্মাৰ দৰে ডাঙৰক সন্মান নকৰা সৰুক মৰম নকৰা অত্যাচাৰী সাহস নহয় যোৱা পুৰণি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন সভা কৰিছিল চামগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুলত তেওঁ মুখ্যমন্ত্ৰী অসমৰ ডাঙৰ নেতা মই এডমিনিষ্ট্ৰেশ্যনত কলো যে মোকো তাত কৰিবলৈ সুবিধা দিয়ক তেওঁ 7 তাৰিখে কৰিছে মোক 7 তাৰিখে নালাগে 8 তাৰিখে দিয়ক কিন্তু হিমন্ত বিশ্ব শৰ্মাই বুজি পায় যে ৰকিবুল হুছেইন কি বস্তু যে মই কৰা পথাৰত আপুনি ৰকিবুল হুছেইন আৰু কংগ্ৰেছৰ সভা কৰিব নিদিব কাৰণ সেইদিনা হিচাপ নিকাচ তাত ওলাই যাব তেওঁলোকৰ যিটো টেণ্ট আনা যিটো বনাইছিল তেওঁ কৈছে যে 2800 চকী তাত দিছে তেওঁলোকৰ সভাত মুখ্যমন্ত্ৰী সভাৰ সভাত গোটেই সমষ্টি মানুহ 2800 চকী দিছিল আৰু তাত 500 চকী এতিয়াও খালী আছিল তেতিয়া মুখ্যমন্ত্ৰী ভাষণ আপোনালোকে শুনিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইখন চামগুৰি সমষ্টিৰ সভা নহয় 2টা জিলা পৰিষদৰ সভা হয়নে নহয় তেওঁ যেনেকে বিয়াৰ ভোট নালাগে বুলি কৈছিল যেনেকে বঙালী মানুহক তেওঁলোকে হিংসা কৰে বঙালী অধ্যুষিত আৰু মুছলমান থকা শিঙিমাৰী আৰু আমবাগান জিলা পৰিষদক বাদ দি সভা কৰা বুলি মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে হয়নে নহয় কাৰণ গোটেই সমষ্টিৰ পৰাও তেওঁ 2000 মানুহ গোটাব পৰা নাই আৰু আজি আমি যোৱাকালি 12টা বজাৰ পিছত 12টাও নহয় কেইটা বজাত পাইছো আমি আমাৰ পাৰ্মিশ্যন 3:30টা বজাত পাইছো তাৰ পিছত ফোন যোগে কৰাৰ পাছত ঘৰৰ কাম কাজ এৰি এই মহিলাসকল বয়োজ্যেষ্ঠসকল অজস্ৰ লোক এতিয়া আহি আছে আমি চকী দিছিলো 10,000 থিয় হৈ আছে 5,000 এইটোতো এটা ঝলক 11 তাৰিখেহে যাব গোটেই চামগুৰি সমষ্টি ভজন জনাই যাব সকলো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি এজন মুখ্যমন্ত্ৰীৰ উপযুক্ত নহয় এখন যেতিয়া চৰকাৰ হয় গণতান্ত্ৰিকভাৱে তেতিয়া শপত গ্ৰহণ হয় শপত গ্ৰহণ হওঁতে শপত ল'ব লাগে যে মই শপত লৈছো যে মই মুখ্যমন্ত্ৰী হিচাপে মোৰ ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীক সমান চকুৰে চাম ভয় ভীতি মই নকৰো সকলোৰে উন্নতি বিচাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া
এই শপত গ্ৰহণ যোনে নেমানে তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ উপযুক্ত নহয়। আজি চলি আছে, কিন্তু আপোনাক যদি আমি আইনৰ ওচৰত কাঠগড়াত থিয় কৰাও, 1 মিনিটত নিৰপেক্ষ আমাৰ ন্যায়ালয়ে ক'ব যে আপুনি শপত গ্ৰহণ কৰা যিটো আপুনি সমান চকুৰে চাইছিল, আপুনি মিয়াৰ ভূত নালাগে বুলি কোৱাৰ দিনাই আপুনি মুখ্যমন্ত্ৰীত্বৰ পৰা আপুনি আঁতৰাই দিব লাগে, আপোনাক আঁতৰি যাব লাগে। মিয়াৰ ভূত নালাগে বুলি কিয় কৈছিল ৰাইজ? এইকাৰণে কৈছিল যে তেওঁ 1951 চন ভিত্তি বছৰ হ'ব বুলি ভাবিছিল। তেওঁ ভাবিছিল আপোনালোকৰ ইয়াত থকা যিসকল মুছলমান সম্প্ৰদায়ৰ লোক আছে, সেই লোকসকলে ভোট দিবলৈ নোৱাৰিব বুলি ভাবি তেওঁ কৈছিল যে মিয়াৰ ভোট আমাক নালাগে। কিন্তু ৰকিবুল হুছেইনে ৰাহুল গান্ধীৰ লগত লৈ, জমিয়ত উলামায়ে হিন্দ নামচুক লগত লৈ, বিভিন্ন জাতীয় সংগঠনসমূহক লগত লৈ সুপ্ৰিম কোৰ্টত গৈ তোমাৰ 1951 চন আমি নাইকিয়া কৰি 1971 চনৰ 25% আগত অহা সকলো লোকৰ সতি সন্মতি হতে আমি আজি কেৱল এনআৰচিত নহয়, সুপ্ৰিম কোৰ্টৰ মোহৰ লগালো, সুপ্ৰিম কোৰ্টৰ মোহৰ। এতিয়া তুমি ইয়াৰ কেশৱ মহন্ত ডাঙৰীয়াই কৈছে, চিৰচৰণত মই কৈছো মই আমাক ভোট দিয়ক। এতিয়া মিয়াৰ ভৰিত ধৰিবলৈ আহিছা। মিয়াৰ ভৰিত ধৰিবলগীয়া হ'ল কিয়? এইকাৰণে হ'ল ৰাইজ, ওচৰতে এখন আমলখি টি গাৰ্ডেন আছে। আমলখি টি গাৰ্ডেনখন হ'ল এটিচি বাগান। এটিচি বাগান মানে চৰকাৰ মালিক হিমন্ত বিশ্ব শৰ্মা মালিক। ডাঙৰ কথা কৈছো, আপুনি হিমন্ত বিশ্ব শৰ্মাই ভয়তে সেইদিনা সেই কথাবিলাক উচ্চাৰণ কৰিবলগীয়া হৈছে। 350 টকা দৈনিক হাজিৰা দিম বুলি কৈছিল ইলেকশ্যনৰ সময়ত। সকলো টি গাৰ্ডেনৰ মানুহে কংগ্ৰেছক ভোট দি বিজেপিক ভোট দিলে। আজি 8 বছৰ হৈ গ'ল, 350 টকা তেওঁ দিব পৰা নাই। প্ৰত্যেকৰ হাজিৰা 250 টকা দিছে। আৰু নিজৰ বাগান থকা সেই আমলখিত 250 টকাৰ পৰিৱৰ্তে 205 টকা দিছে। সেয়েহে এতিয়া আমলখি চাহ বাগিচাত বিজেপি প্ৰৱেশ নিষেধ বুলি বাহিৰত মাৰি দিছে ৰাইজ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যি চাহ জনজাতিসকলে চাহ গছ ৰুই গোটেই পৃথিৱীত অসমৰ নাম উজলাইছে, তুমি এই শ্ৰমিকসকলক তুমি ঠগাইছা। কি কৰিছা জানা তুমি? 205 টকাত ঘৰ চলিব নোৱাৰা সেই চাহ বাগিচাৰ বনোৱাসকলে, শ্ৰমিক বন্ধুসকলে ৰাতিপুৱা টেম্পু লৈ মিয়া গাঁৱত আহি ধান ৰুই 350 টকা ল'বলগীয়া হৈছে। হয় নে নহয় ৰাইজ? তুমি আজি টি গাৰ্ডেনৰ মানুহক তেনেধৰণৰ এটা অৱস্থা কৰি পেলাইছা। স্মাৰ্ট মিটাৰ লগাই